নমস্কাৰ। জয়সাগৰ পুখুৰীৰ পাৰতে অৱস্থিত ৰুদ্ৰসিংহ উদ্যানৰ হেৰিটেজ মিউজিয়ামত থকা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য এক অৱদান মুখা শিল্পৰ বিষয়ে আজি আমি সুন্দৰকৈ জানিবলৈ চেষ্টা কৰোঁ আহক। হয়, আমাৰ ইয়াতে মুখা শিল্প মিউজিয়ামটো কৰিছে। আপোনালোকে জানে যে মুখা শিল্পটো এটা হৈছে ফক আৰ্ট। এইটো নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য এক অৱদান। আৰু তেখেতৰ যিখন চিহ্নযাত্ৰা নাট বা ভাওনা, তাতে তেওঁলোকৰ এই মুখাসমূহ প্ৰথমে তেওঁ শ্ব' কৰিছিলে আৰু পৰম্পৰাগত নিৰ্মাণেৰে ইয়াক প্ৰস্তুত কৰা হয়। আৰু সেই প্ৰচেছটো আমাৰ ইয়াত দেখুওৱা হৈছে। পোনপ্ৰথমে আপোনাৰ ৩-৪ বছৰীয়া এটা জাতিবাহ কাটি আনি যাৰ ট্ৰেক্টৰটো যিমান ডাঙৰ হ'ব এনেধৰণে কাঠি কামিবোৰ কৰি চেপটো প্ৰথম বনাই লয়। তাৰপিছতে কটন কাপোৰৰ এটা ধুনীয়া প্ৰলেপ দিয়ে। তাৰ ওপৰতে আপোনাৰ যিটো পাউডাৰ আৰু ক্লে, গৰু গোবৰ ধৰক কুমাৰ মাটিটো খচি লিপি পেইণ্ট কৰি দিয়ে। আৰু পেইণ্টটো আকৌ আজিকালি আৰ্টিফিচিয়েল কৰে। তো ডিউৰিং শংকৰদেৱৰ সময়ছোৱাত মিঠাতেলৰ চাকিৰ যিটো চাই, গছৰ গুটি, পাতৰ ৰং, ফুল ফাইটাৰ, তেনেকুৱা নেচাৰেল এলিমেণ্টৰ পৰা ইয়াৰ পেইণ্টটো প্ৰস্তুত কৰিছিলে। আৰু ইয়াৰ চুলিবিলাক আকৌ আপোনাৰ মৰা পাতৰ পৰা লগায়। আৰু এইটো কয় কুহিলা, খুব দঠাইত গৈছে, বহুত চফ্ট হয়। আৰু এই নাক চাক চেপ দিয়ে, আজিকালি নাপাৰ কাৰণে থাৰ্মকলটো ইউজ কৰি দিয়ে। তো তেনেকুৱা। আৰু ইয়াত মোহিনীক দেখুৱাইছে, মোহিনী সমুদ্ৰ মন্থনৰ বিষ্ণু যিটো ৰূপ মোহিনী, যাক দেখি শিৱ উলংগ দেখাই ঘূৰি ফুৰিব লগা পৰিৱেশ সৃষ্টি হৈছিলে। মানে আৰু এজনী পুতনা ধৰিবতো পাৰিছেই, কৃষ্ণই জন্ম হৈ শেষে ঘটিছিলে আৰু সেইটো আকৌ ভাওনাৰ সূত্ৰধাৰটো বনাই আছে, আপোনাৰ ধুনীয়া বনাইছে, বাঁহেৰে বনাইছে। আৰু মেইনলি মুখা শিল্প বুলি ক'লে মাজুলীৰ চামগুৰি সত্ৰৰ যিহেতু ফেমাছ হয়, তাৰ যিজন সত্ৰাধিকাৰ আমি ক'ব লাগিব হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া, তেখেতে অলপ দিনৰ আগত পদ্মশ্ৰী সন্মান পাই গৈছে। কিন্তু আমাৰ মাজুলীক বাদ দিও শিৱসাগৰ মুখা শিল্প এতিয়া বিকাশ লাভ কৰি আহিছে। আমাৰ শিৱসাগৰ এজন আৰ্টিষ্ট সুজিত বৰুৱা, তেখেতে শিৱসাগৰ মুখা শিল্পখিনি মুখা শিল্পৰ ওপৰত অলপ গুৰুত্ব প্ৰদান কৰি আহিছে। আৰু তেখেতে গোটেইখিনি কৰিছে। আৰু ইয়াতে আছে আপোনাৰ কাঠপাৰা সত্ৰৰ ৰেৱমোহন বুলি এজন, তেখেতেও মুখা শিল্পৰ ওপৰত এইবিলাক কৰি আহিছে। এইটো আকাশৰ ৰজা, তাৰকাসুৰক দেখুৱাইছে। আৰু এয়া নৰকাসুৰ, আৰু এয়া সুবাসুৰ। আৰু এইটো ঠিক ৰামায়ণ ষ্টৰী জাম্বুবান, যিটো ৰামৰ ভকত আছিলে, শ্ৰীকৃষ্ণৰ লগত 28 days ফাইট কৰিব লগা হৈছিলে এখেতে এটা মণিৰ কাৰণে, শ্যামন্তক মণি। মণিটোৰ ঐশ্বৰিক শক্তি আছিলে, মাৰি নকৰিলে আক্ৰমণ কৰিব নোৱাৰে, মানুহ দীৰ্ঘায়ু হয়। পাছত শ্ৰীকৃষ্ণ যেন জগতৰ ঈশ্বৰ কথা গম পাইছিলে, আৰু ইয়াৰ যে জাৱন্তী কৃষ্ণলে মণিটোৰ লগত জ্যোতি হিচাপে বিয়াই দিছিলে। এজনী শূৰ্পণখা, যিটো নাকটো কাটি পেলাইছিলে লক্ষ্মণে, ৰাৱণৰ ভনীয়ে, তাইক দেখুৱাইছে। আৰু এয়া প্ৰহ্লাদ ভক্তপ্ৰাণ, এয়া কালিয়া নাগ, আৰু এইটো দৈত্যৰ গুৰু শুক্ৰাচাৰ্য। এই আকৌ ধেনুকাসুৰ কংসৰ আচলৰ যিটো সেনাপতি, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে যিটো নিৰ্দেশ দিছিলে, পাছত শ্ৰীকৃষ্ণৰ হাততে প্ৰাণ হেৰুৱাইছিলে। আৰু মাজত নৰসিংহক দেখুৱাইছে, হিৰণ্যকশিপুৰক যি নখেৰে বিদাৰি নিজৰ ৰূপ পেলাই বধ কৰিছিলে, দুষ্ট দমন আৰু শান্ত পালনৰ উদ্দেশ্যে আৰু ধাৰণ কৰিছিলে। আৰু এইটো আকৌ কুম্ভকৰ্ণক দেখুৱাইছে, ইণ্ডিয়াৰ ব্ৰাদাৰ অফ ৰাৱণাৰ্থ। এতিয়া জাগি আছে। আৰু ইয়াৰ কেটাৰে শৰ্মা খাই শৰ্মা হৈ থাকে। আৰু ইয়াত আপোনাৰ হৰিচন্দ্ৰ ধাৰ্মিক ৰজা, এইকেইটা আদি দৈত্য, যিটো বৰাহ ৰূপ ধৰি বিষ্ণুৰ এটা বধ কৰিছিলে, হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ, ঠিক তেনেকে এজন দৈত্য। হেৰিটেজ মিউজিয়ামৰ গাইড মৃগাংকয়ে অতি সুন্দৰকৈ বুজাই দিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য অৱদান মুখা শিল্পৰ বিষয়ে। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টোৰ পৰা বহুখিনি উপকৃত হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।